চাওক আমার কুচাকাটি অষ্টপ্রহরত আমার সালাকাটি সমষ্টির এমসি তেরাচাঁদ বসুমতাৰী হৈছে। মোৰ আহোঁতে অলপ দেৰি হ'ল, মই মানে অলপ চালেকাটিত এটা বেলেগ প্ৰগ্ৰামত আছিলোঁ, সেইকাৰণে আহোঁতে দেৰি হ'ল। ছাৰ এতিয়া অলৰেডি যাব ওলাইছে। ছাৰ কেনেকুৱা লাগিল আমাৰ অষ্টপ্ৰহৰত আহি? একদম ভাল লাগিল। মোক আমন্ত্ৰণ জনোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু আমন্ত্ৰণ মৰ্মে মই আজি আহিব পাৰিলোঁ। 1 ঘণ্টা 1.5 ঘণ্টামান মই ইয়াতে কীৰ্তনখন চালোঁ। লগতে আজি ইয়াত যিটো অন্ন প্ৰসাদ যিটো বনাইছে, মই কিটচেনত গৈছোঁ। অন্ন বনোৱা লোকসকলৰ লগত অলপ হ'লেও খিচিৰি মিচিৰি বনোৱা দেখক অনুভৱ কৰিছিলোঁ। আৰু লগতে লগত ৰাইজৰ লগত একেলগে বহি মানে খিচিৰি খালোঁ, অন্ন খালোঁ। তাৰ কাৰণে মনটো খুব ভাল লাগিছে। আৰু এই কীৰ্তনৰ জৰিয়তে অঞ্চলত শান্তি সম্প্ৰীতি আৰু মিলাপ্ৰীতি বজাই থাকক মই তাকে কামনা কৰিছোঁ। আৰু কুচাকাটি অঞ্চলবাসী ৰাইজৰ সদায় মংগল মই কামনা কৰোঁ। আৰু মংগলময় হওক, সকলোৰে শান্তি সম্প্ৰীতি বজাই ৰাখক মই তাকে কামনা কৰিছোঁ। খুব ভাল লাগিছে আজি। ঠিক আছে স্যার। ইউটিউবার হয় স্যার, আপনার একবার ইন্টারভিউ লৈছিলোঁ মই হৰিগড়ত বল খেলা আছিল। মই ভাবিছোঁ তোক পাছ মোক বিৰাট ধুনীয়া ইন্টারভিউ লৈছিলোঁ স্যার, খেলার মানুষে। মই ভাবিছোঁ পাছ আমার গ্রাম নহয় ইয়ে আছিল। দেখে চেহেৰা দেখি মই ভাবিছোঁ পাছ কিন্তু নহয় বুলি ধৰি লৈ আছোঁ। মই অকলে আহিছোঁ। আকৌ এবাৰ আমি ঢোলমাৰা চামাৰপাৰাত দৌল যাত্ৰা দৌল উৎসৱ চলি আছে। তাতে এই দৌল পূজাত উৎসৱত মই গৈ এটা গুৱাহাটীৰ এজন কণ্ঠশিল্পী আজি আহিব, তেখেতক আদৰণি জনাবৰ কাৰণে ৱেলকাম জনাবৰ কাৰণে মই গৈ আছোঁ। আৰু আজি এটা ধুনীয়া এটা পৰিৱেশত আজি চামাৰপাৰা গাঁৱত ঢোলমাৰা অঞ্চলত এখন সাংস্কৃতিক সন্ধ্যা অনুষ্ঠিত হ'ব। ঠিক আছে স্যার, ধন্যবাদ। ঠিক আছে স্যার, সময় দিয়াৰ কাৰণে বহুত ধন্যবাদ। বহুত ধন্যবাদ। বেয়া নাপাব স্যার, আমি আছোঁ আপোনাৰ লগত। থাকিবই লাগিব। ঠিক আছে স্যার, স্যারের প্রোগ্রামত আপনার যাব লাগিব কিন্তু। ঠিক আছে। ঠিক আছে স্যার। ওই বাই বাই।